হেল্ল' গাইজ, কি খবৰ? আজি আমি কঁঠাল খাব লৈছোঁ ৰাতিপুৱাতে দেই। আপোনালোকেও যদি কয় কঁঠাল কয় বতৰৰ বস্তু খাব লাগে বুলি কয়, আপোনালোকে খাইছে নাই খোৱা বাৰু কঁঠাল? কঁঠাল আমাৰ বাৰীত আছে, কেইবাটাও লাগি আছিলে, পাপাই আনি থৈছে, কঁঠালকেইটা পকি আছে। ব'লক কঁঠাল খাওঁগৈ। কঁঠাল খাবলৈ গৈ আছোঁ, মাহী আৰু কঁঠালকেইটা ইয়াতে সোমাই আছে। এই তিনিটা কঁঠাল চাওক, এয়া মোৰ মাহী কেইবাটাও কঁঠাল আছে ন ভিতৰতো। চবেই কঁঠাল পকি আছে আমাৰ। এতিয়া আমি টিকলিটোকে খাম। এতিয়া বেছি ডাঙৰ নোৱাৰোঁ যে খাব। অঁ, পাৰিবলৈ ডাঠ কাগজ এখন লৈ ল'লেও হৈ গ'লহেঁতেন। আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। বাহিৰত কঁঠাল খাব নোৱাৰি গোটেই ধূলিৰ কাৰণে। ভিতৰত গৈ পেলাই আমি ধুনীয়াকৈ ক'ৰবাত ভাল চফা কাপোৰ পাৰি মেলি খাম বুলি ভাবিছোঁ। মাহীয়ে কৈছে, কঁঠালটো তই পানী নোখোৱাকৈ খাব লৈছ নি ৰাতিপুৱাতে খালী পেটতে? মোক গালি পাৰিছে। মই কৈছোঁ কঁঠালখিনি উলিয়াই লওঁচোন, তাৰপিছত মই খামগৈ গৈ বুলি পানী। মাহীয়ে কৈছে কটাৰীখন লৈ যাম নে থৈ যাম? মই কৈছোঁ কটাৰীখন লৈ যাওক, এতিয়াতো কটাৰীখনটো দৰকাৰ নাই। তেওঁ এতিয়া ভিতৰলৈ গৈছেগৈ। মই এতিয়া কঁঠালখিনি উলিয়াই আছোঁ প্লেটত, যাতে মায়ে সেইটো খাব পাৰে। কঁঠালটো খাবলৈ কিন্তু সোৱাদ আছে বুলিয়ে ভাবিছোঁ, সেইটো কাৰণে খাই চাইছোঁ এপিচ। কিন্তু সঁচাকৈ দেই, খাবলৈ বহুত মিঠা আছে। আপোনালোকেও ঘৰত বতৰৰ বস্তু কঁঠাল খাইছেনে বাৰু? আজি বতৰটো অকণমান ডাৱৰীয়া, সেইটো কাৰণে ৰাতিপুৱাতে কঁঠাল খোৱা ষ্টাৰ্ট কৰিছোঁ। নহ'লে গৰমত খাব নোৱাৰি, ৰ'দটো উলিয়াবই এতিয়া অলপ পাছতে। এতিয়া মই গা ধুই আহিছোঁ। ভাত খোৱা নাই, অথনি কঁঠাল খালোঁ যে, সেইটো কাৰণে ভোক লগা নাই। কিন্তু মায়ে কৈছে ভাতকেইটা খাই লওঁ। ভাতনো কি খাব, কঁঠাল খাই পেটটো একদম ফুলি চকা যেন লাগিছে। দিনটো ঘৰতে আছোঁ, ঘৰতে থাকি আমনি লাগিছে। সেইকাৰণে কি খাওঁ বুলি ভাবি এতিয়া গাজৰ আৰু বিটৰ বোলো চুপ অলপকে বনাওঁ। আৰু মায়ে আজি ঘৰতে ক'লে পুৰি বনাম, ভাত খাব নালাগে দুপৰীয়া। সেইটো কাৰণে এতিয়া মই বিট আৰু গাজৰ গুচোৱা এতিয়া আৰম্ভণি কৰি দিছোঁ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। এটা কথা ক'বলৈ পাহৰিয়ে গৈছিলোঁ। আপোনালোকে খায়নে বাৰু বিট আৰু গাজৰৰ চুপ? কিন্তু মই ইমান খাওঁ আৰু যেন তেনকৈ, খাবলৈ ভাল নালাগিলেও হ'লেও বনাই মেলি খাওঁ। খাই চাবচোন এবাৰ। এতিয়া মই পিচি আছোঁ গাজৰ আৰু বিটটো ধুনীয়াকৈ এতিয়া মিহিকৈ পিচি ল'ম। পিচি ল'লেহে আপোনাৰ চুপ কাৰণে সুবিধা হ'ব, নহ'লে আপোনাৰ খাবলৈ বেয়া লাগিব। এতিয়া গোটেইখিনি কৰি আজৰি হৈ গ'ল, পিচি এখন প্লেটত থৈ লৈছোঁ। এতিয়া মই পাকঘৰলৈ আহিছোঁ। পাকঘৰত দেখিছোঁ মায়ে পুৰিৰ বাবে আটা মঠি বেলি ৰেডিয়ে কৰি থৈ দিছে, মাত্ৰ বনাবহে লাগে। এতিয়া চাওকচোন, মায়ে বনোৱাই ষ্টাৰ্ট কৰিয়ে দিছে। এয়া মায়ে বনাই আছে পুৰি, আৰু সেইখিনি দেখিছে ন আপোনালোকে? চুপৰ কাৰণে মই ৰেডি কৰি থৈ দিছোঁ। এতিয়া মায়ে ক'লে তই বনাব নালাগে, ময়ে বনামগৈ, তই চাই থাক। মই বেছিভাগ চচপেন এটাত পানী দি দিছে, আৰু পানী আপোনালোকৰ নিজৰ অনুযায়ী দিব যে কিমানটো পানী দি আপোনালোকে শুকুৱাব। মই অলপ পানী সৰহকৈ দি উতলাওঁ, বেছিকৈ আপোনালোকে গেছটো জ্বলাই দিব। এতিয়া নিজৰ বাবে খাবলৈ লৈ আনিছোঁ পুৰি আৰু চুপ। আপোনালোকে নাই খোৱা যদি এনেকৈ খাই চাবচোন। খাই শেষ হোৱাৰ পিছত এতিয়া মই বাৰীলৈ বুলি গৈছোঁ। কাজি নেমু টেঙা দুটামান বুটলি আনি থওঁ ৰাতিলৈ ভাতৰ লগত খাবলৈ। গৰমটো যিমান দিছে নহয়, টেঙা নেখালে থাকিবই নোৱাৰা হৈছোঁ। এইবোৰ চাওকচোন, টেঙা গছ ইয়াত লাগি আছে। এইজোপা আমাৰ নতুনকৈ ডালিম পুলি ৰুইছে। এইজোপা কিন্তু মাদ্ৰাছী শাক বুলি কয় দেই। আপোনালোকক বোলো দেখুৱাওঁ, চিনি পায় নেকি? মাছৰ লগত, দাইলৰ লগত দি খাব পাৰে আপোনালোকে। এইজোপা আমাৰ টেঙা গছ, ইয়াত এতিয়া টেঙা লাগি আছে। এইবোৰ চাওক, অলপমান হাবি হৈ আছে আৰু এইবোৰ টেঙা লাগি আছে। এইজোপা গোল নেমু নতুনকৈ লগাইছে, লগা নাই। চাওকচোন, এইজোপা ডালিম হয়, ইয়াত আপোনাৰ ডালিম লাগি আছে। দুটি লাগিছে দেই, নতুনকৈ ৰোৱা এজোপা ঘৰত। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ, টেঙা বুটলোঁগৈ ব'লক। এইবোৰ টেঙা চাওকচোন, সৰি আছে, পৰি আছে। এইবোৰ চাওক, টেঙা লাগি আছে।
বুটলি লৈ যাওঁ। এইকেইটা টেঙা, এইকেইটা দেখিছে নহয়, টেঙাকেইটা লৈ পেলাই এতিয়া মই ভিতৰলৈ গৈ আছোঁ। এইজোপা টেঙাকেইটা থৈ আহিলোঁগৈ, থৈ এতিয়া বাহিৰতে অলপ সময় বহিছোঁহি। গৰম যিমান দিছে, আপোনালোকৰ ফালে গৰমটো কেনেকুৱা লাগিছে বা আমাৰ ইয়াততো বহুত গৰম দিছে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মোৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।